মই কাকো ভয় নকৰোঁ। আমি আলফাক টক্কৰ দি অসমত বিজেপি কৰা মানুহ। মই বিজেপিৰ নিষ্ঠাবান কাৰ্যকৰ্তা। মই বিজেপিৰ পলৰীয়া কাৰ্যকৰ্তা নহয়। মই নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে মই মোৰ দায়িত্ব পালন কৰি যামেই। মই কোনো কথাত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে দলৰ বাবে যি কৰিব লাগে সকলো কৰিম। পুৰণি জ্যেষ্ঠ বিজেপি নেতাক বঞ্চিত কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ সতীৰ্থসকলক পৰিকল্পিতভাৱে প্ৰতিষ্ঠা কৰিলে, বাকীসকলে কি কৰিলে? বিজেপিৰ কাৰ্যকৰ্তা আৰু দ্বিতীয় শ্ৰেণীৰ নেতাকৰ্মীৰ ভৱিষ্যত আজি কিমান সুৰক্ষিত? কাৰ্যকৰ্তাৰ কথা শুনক নেতৃত্বই। আমি একলগ হৈ থাকিব বিচাৰোঁ। আমি বিচাৰি খাবলৈ নাযাওঁ। আমাৰ মূৰৰ ওপৰত যি জাপি দিয়া হয় সেয়াহে আমি লওঁ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক উভতি ধৰিলে জ্যেষ্ঠ বিজেপি নেতা মনোজ কুমাৰ মহন্তই। শুনোৱা হওক সাংবাদিকৰ আগত কি কৈছে এইগৰাকী জ্যেষ্ঠ বিজেপি নেতা মনোজ কুমাৰ মহন্তই। মই কিবা বুলি নাভাবোঁ, কাৰণ দলৰ কাৰ্যনিৰ্বাহক সদস্য এজন বা দুজন নহয়, 500তকৈও অধিক। গতিকে ইমান এটা বৃহৎ পৰিসৰত হয়তো কোনজন মনোজ মহন্ত বুলিলে কিবা খোকোজা সভাপতি ডাঙৰীয়াৰ থাকিব পাৰে, সেইটো স্বাভাৱিক কথা, কাৰণ তেওঁ হাজাৰ হাজাৰ মানুহৰ লগত দিনটোত সংস্পৰ্শ কৰি থাকে। আৰু আমিও বৰ বেছিকৈ এনেকুৱা নহয় যে প্ৰেচিডেণ্টৰ মুখে মুখে পাছে পাছে লাগি থাকোঁ। আমি দলৰ কাৰ্যকৰ্তা কাৰ্যত থাকোঁ। সাধাৰণভাৱে আমি কাৰ্যৰ লগতহে জড়িত। গতিকে তেনেকৈ যদি কৈছে সেইটো হয়তো কিবা এটা তেওঁ পাহৰিছে বা স্বাভাৱিক হ'বও পাৰে, সেইটো অসুবিধা হোৱাৰ কথাই নাহে। কাৰণ দলৰ ৰাজ্যিক সভাপতি এজন বৰ সৰু মানুহ নহয় বা কম পৰিসৰৰ তেওঁ নিজক ব্যস্ত ৰখা মানুহ নহয়। গতিকে সেই সূত্ৰে তেখেতৰ যিটো প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো মই অস্বাভাৱিক বুলি ক'ব নাযাওঁ। তেনেকুৱা কিবা থাকিব পাৰে, বাট এজ এ হ'ল মই ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে যোৱা 3টা টাৰ্ম কাৰ্যনিৰ্বাহক কৰি আছোঁ আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যকালৰ পৰাই। গতিকে তাত কিবা মোৰ ফালৰ পৰা মিছা বা মই কিবা এটা মিছা কৰি পেলাই তেনেকুৱা এটা প্ৰক্ৰিয়া কৰা নাই। আৰু অন্যহাতে সভাপতি ডাঙৰীয়াৰ সেই কথাৰ সম্পৰ্কত মোৰ ক'ব লগা নাই, কেলৈ তেওঁ বহুত আৰু একে নামৰ মানুহ আৰু কোনোবা থাকিব পাৰে, সেইটো মই নাজানিম। দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা, মই দলৰ পলৰীয়া কাৰ্যকৰ্তা নহয় বা ক'ৰবাৰ পৰা আহি পেলাই টপককৈ পৰা কাৰ্যকৰ্তাও নহয়। গতিকে মই কওঁ, মই এজন নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে মই দলৰ প্ৰতি দায়বদ্ধ। দলটো অক্ষুণ্ণ, মানে দলৰ যিটো গৌৰৱ এইটো অক্ষুণ্ণ, আৰু দলৰ সংগঠন অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত মই কোনো কথাত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। কাকো মই ভয় নকৰোঁ, কৰিবলগীয়া নাই। কাৰণ আলফাৰ লগত টক্কৰ দি আমি বিজেপি কৰা মানুহ, এতিয়া কাৰ ভয়ত আমি সত্য কথাটো ক'বলৈ বেয়া পাম? দল কিব পাৰে, স্বাভাৱিক কথা। দল এনেকুৱা বৃহৎ দল এটাত মানে উত্থান পতন অহা যোৱা বহুত থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু মোৰ দৃষ্টিত আমাৰ দলটো পতনৰ দিশে যোৱা দল নহয়, উত্থানৰ দিশে যোৱা দল। উত্থানৰ দিশে যোৱা দল এটাক সংঘবদ্ধ কৰি ৰখাৰ কাৰণে এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে যিমানখিনি ফাইট কৰিব লাগে, যিমানখিনি কষ্ট কৰিব লাগে, যি দিব লাগে, আই এম অলৱেজ ৰেডি টু গিভ। নতুনত্ব আহিবই লাগিব, নতুন আহিবই লাগিব। গতিকে নতুনক বাদ দি পুৰণা নহয়, পুৰণি বুলি আমি এনেকুৱা এটা নহয় যে আমি খামোচ। কিন্তু আমাৰ এটা ক্ষেত্ৰত অকণমান ক'ব লগা আছে, সেইটো হ'ল যে পুৰণা জ্যেষ্ঠ কাৰ্যকৰ্তা কিছুমান প্ৰাপ্য তেওঁলোকে যথাসময়ত নাই পোৱা। কাৰণ এজন মানুহক বঞ্চিত হৈছে। 80 বছৰ পাছত এজন মানুহক দায়িত্ব এটা দি লাভ নাই যদি কোনোবাই 80 বছৰলৈ থৈ দিছে। তেওঁক কাম কৰিব পৰা বয়সত দিব পৰা দায়িত্বখিনি দিব লাগে। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ লগা অহাখিনি মানুহক কালিলৈকে আহি থকাখিনিক যিদৰে পৰিকল্পিতভাৱে সংস্থাপন দিছে, তেনেকৈ বিজেপি নেতৃত্বই, দলীয় নেতৃত্বইও দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক পৰিকল্পিতভাৱে সুশৃংখলাবদ্ধভাৱে প্ৰতিষ্ঠা কৰাত বা তেখেতলোকক সংস্থাপন কৰাত মই জটিলতা নেদেখোঁ। সেইটো সাধাৰণ এটা মেটাৰ। সেই মেটাৰটো অতি শীঘ্ৰে তেওঁলোকে বা আমাৰ দলৰ যিসকল জ্যেষ্ঠ, বিশেষকৈ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত মই প্ৰাক্তন সভাপতিসকলকেই টানি আনিম। কাৰণ সেই সভাপতিসকল আটাইকেইজন সভাপতি লগ হৈ এটা সুস্থিৰ সিদ্ধান্তৰে দলৰ মৰ্যাদা, দলৰ গৌৰৱ, দলৰ সাংগঠনিক দিশ আৰু চৰকাৰৰ কাৰ্যপন্থা সকলোখিনি মিলাই সুসংগঠিতভাৱে ধৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব বুলি মোৰ বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ কাৰণেই মই আজি এই পোষ্টটো দিছোঁ। আৰু মোৰ এতিয়াও পুনশ্চ আহ্বান যে তেখেতলোকে সেই দায়িত্ব মূৰ পাতি লওক। কাৰণ
স্বয়ং ভগৱানে ভকতৰ দাস, গতিকে তেওঁলোক কোন? তেওঁলোকেও আমাৰ আহ্বান মানক এবাৰ, শুনক এবাৰ। কিমান ক্ষেত্ৰত পুৰণি বিজেপি বঞ্চিত হৈছে নেকি? মই বঞ্চিত বুলি নাভাবোঁ, কাৰণ বঞ্চিত বুলি ক'ব নাযাওঁ, কিন্তু এটা কথা ঠিক যে আগত দিব লগাজনতকৈ পাছত দিব লগাজনক আগবঢ়াই দিয়া হৈছে, তেনেকুৱা ক্ষেত্ৰত অকণমান ক'ৰবাত থাকে। ঠিক আপোনালোকৰ ভাষাত বঞ্চিত হ'ব পাৰে, মোৰ ভাষাত মই বঞ্চিত বুলি নকওঁ, কাৰণ তাৰ কাৰণে চবেই ফাইট কৰিব লাগে। আজি মোক যদি প্ৰেচিডেণ্টে কয় যে তুমি আজিলৈকে কিবা এটা চেয়াৰমেন বিচাৰি দিয়া এপ্লিকেশ্যন এখনো মোৰ ওচৰত নাই, হয় কথাটো, আমি এতিয়ালৈকে তেওঁলোকক প্লেচেই কৰাগৈ নাই, গতিকে তাৰ আগতে মই তেওঁৰ পৰা প্ৰাপ্য পোৱা নাই বুলি মই আচলতে তালফাল কৰিলেতো নহ'ব। কিন্তু মূল কথাটো হৈছে কি, আমি এনেকুৱা ধৰণৰ কাৰ্যকৰ্তা যিখিনি আচলতে বিজেপিত সমৰ্পিত কাৰ্যকৰ্তা বুলি কোৱা যায়, এই মানুহখিনিয়ে কিবা বিচাৰি নলয়, তেওঁলোকক দিলে লয়। মানে তেওঁলোকে বিচাৰি খাবলৈ নাযায়, মানে কাৰোবাৰ মুখৰ আগৰ পৰা পৰ্টফলিঅ' এটা থাপ মাৰি কাঢ়ি আনি পেলাই ল'ব নাযায়, তেওঁলোকে পৰ্টফলিঅ'টো ওপৰৰ পৰা যেতিয়া জাপি দিয়ে সেইটোহে মূৰ পাতি লয়, আৰু সেই শ্ৰেণীৰ মই কাৰ্যকৰ্তা।